Namaskar. Welcome to Sure Success. So dear students, in our last video, we have discussed the general rules for changing narration from direct to indirect one. So, as in this video, I in detail here rules keita sam with examples. Karan ami last video tokol rules kita likhi tholu. As ite eta example or sohayot sam aru tumaloke bujat besi subidhajonok hobo. সময় নষ্ট নকৰাকৈ প্ৰথমটো আমি আৰম্ভ কৰো প্ৰথম ৰুলটোত মই তোমালোকক নিশ্চয় লিখাইছিলো যে ৰিভিজনৰ আই থিংক কোনো প্ৰয়োজন নাই তোমালোকৰ মনত আছে ৰিপোৰ্টেড ভাৰ্ব অৰ প্ৰিন্সিপাল ভাৰ্ব তাৰ পিছত ইয়াত থাকে আমাৰ ডাইৰেক্ট স্পিচ আমাৰ ৰুলত আমি লিখিছিলো যে যদি ৰিপোৰ্টেড ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্বটো পাষ্টত থাকে আৰু যদি ডাইৰেক্ট স্পিচটো প্ৰেজেন্ট indefinite থাকে তেনেহলে তাক ইনডাইৰেক্ট কৰিলে কি হ'ব আমাৰ সিম্পল পাস্ট বা পাস্ট ইনডেফিনিট হ'ব প্ৰথম ৰুলটো আছিল সেইটো এটা ইয়াৰে আমি এটা এক্সাম্পল লৈ চাও মই যদি লিখো যে এটা প্ৰথম কথাটো হৈ গল কি আমি যোনটো আমাৰ প্ৰিন্সিপাল ভাৰ্ব তাক আমি লিখিব লাগিব সিম্পল পাস্টত হি পাস্টত থাকিব গতিকে মই এটা সেন্টেন্স ধৰা লিখিলো He said, ঠিক আছে আমি ডাইরেক্ট স্পিচ লিখি আছো মনত ৰাখিবা মই লিখিলো যে he said এই said টো দেখি আমি গম পাইছো এটো এটা পাস্টৰ এটো প্ৰিন্সিপাল ভাৰ্ব হয় ঠিক আছে যদি প্ৰেজেন্টৰ হলেতেন ই হলেতেন he say I mean say ইউজ হলহেতেন কিন্তু যেহেতু he আছে গতিকে আমি says ইউজ কৰিব লাগিলেহেতেন বুজি পাইছানে মই এতিয়া ক্লিয়াৰ কৰি গৈছো যে এটো past হল প্ৰেজেন্ট হলে কি হলেতেন এই গুটেখিনি কথা আমি অলৰেডি আলোচনা কৰি আহিছো গতিকে আমি sayৰ past ফৰ্মটো said ইউজ কৰিছো আৰু যদি আমি প্ৰেজেন্টত লিখিলোহেতেন তেনেহলে আমি says লিখিব লাগিলহেতেন why কাৰণ সাবজেক্টটো হৈ গল এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ he said লিখিলো আফটাৰ দ্যাট আমি ফাৰ্স্ট ৰুলটোৰ কাৰণে কাম কৰি আছো গতিকে ইয়াত মই এটা এনেকুৱা এটা সেন্টেন্স লিখিব লাগিব যিটো আমাৰ প্ৰেজেন্ট ইনডেফিনিট হয় গতিকে প্ৰেজেন্ট ইনডেফিনিটৰ মই যদি সেন্টেন্স এটা লিখো মই ধৰা লিখিলো he said I am unwell ঠিক আছে I am unwell গতিকে এটা প্ৰেজেন্ট ইনডেফিনিটৰ সেন্টেন্স now you have to change the sentence into indirect one এটা ইনডাইৰেক্ট স্পিচলৈ তুমি এটো চেঞ্জ কৰিব লাগিব এটা তাৰ বাবে আমি কি কৰিব লাগিব আমি এখিনি কথা জানো যে যোনটো আমাৰ ডাইৰেক্ট স্পিচত আছে সেন্টেন্সটো এই সেন্টেন্সটোক আমি পাস্ট ইনডেফিনিটলৈ নিব লাগিব পাস্ট ইনডেফিনিটলৈ কিয় কাৰণ এইটো প্ৰেজেন্ট ইনডেফিনিটত আছে আৰু আমাৰ ৰিপোৰ্টেড ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্বটো পাষ্টত আছে গতিকে কি হ'ব he said মই তোমালোকক প্ৰথম ভিডিওটো নে সেকেন্ড ভিডিওটোতে কৈছিলো যে ইনডাইৰেক্ট স্পিচলৈ নিয়াৰ লগে লগে কমা আৰু ডাবল কোটেশনটো উঠি যাব আৰু কমাটো উঠাৰ লগে লগে আমি he saidৰ পিছত আমি ইউজ কৰিব লাগিব that আৰু এই that কনজাংশনৰ জৰিয়তে আমি এই দুটা বেলেগ বেলেগ হৈ থকা সেন্টেন্সক এটা এটা সেন্টেন্স কৰি দিম বুজিছানে ইয়াত he said এটা সেন্টেন্স I am unwell এটা সেন্টেন্স কিন্তু যেতিয়া আমি ইনডাইৰেক্ট স্পিচ লিখিম তেতিয়া he said আৰু I am unwell দুটা সেন্টেন্স হৈ নাথাকেগে ই লগ লাগি এটা সেন্টেন্স হ'ব গতিকে আমি কি কৰিম এটা he said that এতিয়া চোৱা ইনডাইৰেক্ট স্পিচত হলে হিয়ে কোৱা কথাখিনি আমি তাৰ কথাৰে নহয় আমি নিজৰ কথাৰে কৈ লিখিব লাগিব কিন্তু মিনিংটো আমি একেই ৰাখিব লাগিব গতিকে he said that ইয়াত লিখিছে হি আমি আই বুলি কোৱা হৈছে কিহৰ কাৰণে কাৰণ হিয়ে নিজেই কৈছে যে I am unwell কিন্তু যেতিয়া আমি ইনডাইৰেক্ট স্পিচত লিখিম he said that ইয়াত unwell কোন এতিয়া he unwell হয় না নহয় গতিকে he said that he তাৰ পিছত কি হ'ব ইউজ am আছে কিন্তু আমি জানো যে আমি এটো পাস্ট ইনডেফিনিটত লিখি আছো গতিকে চোৱাচোন আমি যে তাহানিতে কৈছিলো টেন্স এতিয়া সেই টেন্স খিনি ইয়াত কামত আহিব এটা টেন্সৰ যোনটো পাস্ট ইনডেফিনিটৰ স্ট্ৰাকচাৰ আছিল মনলৈ আনা হেতু পাস্ট ইনডেফিনিটৰ স্ট্ৰাকচাৰ মনলৈ আনাৰ লগে লগে তোমালোকে গম পাবা যে সাবজেক্টৰ পিছত was আৰু were লাগে
গতিকে হিৰ লগত আমাক was লাগিব past indefinite কৰিবলৈ হলে গতিকে he said that he was unwell বুজি পাইছানে এটা যোনটো মই কন্ডিশন কৈছিলো যে যদি প্ৰেজেন্ট ইনডেফিনিটত থাকে পাষ্ট ইনডেফিনিট লৈ যাব এতিয়া সব পাষ্ট ইনডেফিনিট লৈ গল নে নাই he said that he was unwell পাষ্ট ইনডেফিনিট লৈ গল হয়নে কেতিয়াবা তোমালোকক এই ইনডাইৰেক্ট স্পিচ টু দি দিব পাৰে টু চেঞ্জ ইট ইনটু ডাইৰেক্ট স্পিচ গতিকে এই সেন্টেন্সটো চেঞ্জ কৰিলে আমি ডাইৰেক্ট স্পিচত থকা এই সেন্টেন্সটো পাবগে লাগিব গতিকে এই সেন্টেন্সটো যদি আমাক দিয়ে যে he said that he was unwell আমি গম পাম এটো এটা ইনডাইৰেক্ট সেন্টেন্স হয় আৰু ইয়াত চেঞ্জ কৰিলে কি হ'ব লাগিব যেহেতু আমাৰ ৰিপোৰ্টেড ভাৰ্ব টু পাষ্টত আছে that কনজাংচনৰে দুটা সেন্টেন্স লগ লাগি আছে আৰু পিছৰ পাৰ্টটোত আমাৰ পাষ্ট ইনডেফিনিট আছে গতিকে আমি গম পাব লাগিব যে এইটো আমি ডাইৰেক্ট কৰিলে প্ৰেজেন্ট ইনডেফিনিট হ'ব লাগিব আৰু ইয়াৰ আনসাৰটো গৈ হ'বগে এইটো একেলগতে মই দুইটা কথা কৈ গৈছো বুজি পাইছানে তোমালোকে এই সেন্টেন্সটো বুজি পাইছা নিশ্চয় ইয়াৰ পিছত যাও আমি 2 নম্বৰ যোনটো কন্ডিশন আছিল সেই কন্ডিশনটো লৈ যাও যত মই লিখিছিলো 2 নম্বৰ কন্ডিশনত যে যদি আমাৰ এইটো কন্ডিশনটো একে আছে সবতে যদি ৰিপোৰ্টেড ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব পাষ্ট টেন্সত থাকে এইটো কন্ডিশন একে আছে সবতে তাৰ পিছৰখিনিৰ কথা কও তেনেহলে আমাৰ কি হ'ব মই লিখিছিলো যে ডাইৰেক্ট স্পিচত থকা প্ৰেজেন্ট কন্টিনিউয়াস টু আমাৰ ইনডাইৰেক্ট স্পিচত গৈ পাষ্ট কন্টিনিউয়াস হ'ব গতিকে এটা সেন্টেন্স ইয়াত লিখিম যত আমাৰ প্ৰিন্সিপাল ভাৰ্ব থাকিব পাষ্টত at the same time we have to write the direct speech into present continuous tense ঠিক আছে বলা এটা লিখো সেন্টেন্স আমি he said এ লওঁচোন বাৰু সো মই আৰম্ভণিতে খুব সহজ সহজ সেন্টেন্সৰে মই আৰম্ভ কৰিছো ওকে আৰু এইটো কথা মনত ৰাখিবা এই যোনটো যে ফুল ষ্টপ দিব লাগে কোটেশনটো শেষ কৰাৰ আৰম্ভণিতে ফুল ষ্টপটো দিব লাগিব এতিয়া এইখিনি কথা বাৰু তোমালোকৰ যদি পাংচুৱেচন আহে তাত প্ৰয়োজন হ'ব নহলে এই সেন্টেন্সটো বাৰু এক্সামত দিয়ে দিব তোমালোকে জাস্ট ইনডাইৰেক্ট সেন্টেন্সটো লিখিলেই হ'ল তথাপিতো কথাবোৰ খুটি নাদি যদি মাৰি জানি থওঁ এটো খুব ভাল কথা গতিকে চোৱা এতিয়া মই সেন্টেন্সটো কি লিখিছো মই লিখিছো যে he said after that quotation লিখিছো I am writing a book হিয়ে কি বুলি কৈছে যে I am writing a book হিয়ে এখন কিতাপ লিখি আছে I am writing a structure to দেখে তোমালোকে নিশ্চয় গম পায়ে গৈছা যে এইটো এটা প্ৰেজেন্ট কন্টিনিউয়াছৰ সেন্টেন্স হয় এতিয়া আমি কি কৰিব লাগিব যেহেতু ৰিপোৰ্টেড ভাৰ্ব অৰ দ্য প্ৰিন্সিপাল ভাৰ্ব ইজ ইন পাষ্ট টেন্স আৰু ডাইৰেক্ট স্পিচৰ কোটেশনত থকা মানে ডাইৰেক্ট স্পিচ টু আমাৰ প্ৰেজেন্ট কন্টিনিউয়াছত আছে গতিকে ইনডাইৰেক্ট লৈ গলে হি পাষ্ট কন্টিনিউয়াছ হৈ যাব তোমালোকে যিখিনি ৰুলখিনি যদি লিখি ৰাখিছা সেই ৰুলখিনি উলিয়াই লোৱা বুজিবলৈ বেছি সুবিধা হ'ব গতিকে এতিয়া আমি এই সেন্টেন্সটোক ইনডাইৰেক্ট লৈ নিউতে ই পাষ্ট কন্টিনিউয়াছ হ'ব গৈ লাগিব গতিকে ইয়াত কি হ'ব আৰম্ভণিৰখিনি ৰাখা একেই ৰাখা ইয়াতো কেতিয়াবা চেঞ্জেস আহে কেনে ধৰণৰ চেঞ্জেস আহে এইখিনি কথাও আমি আলোচনা কৰিম যে he said after that we have to use that সকলোতে that ইউজ নহয় আমি জেনাৰেলি যিখিনি যি কৰিম তাত ইউজ হয় কোড নহয় হেও আমি আলোচনা কৰিম he said that এটা হিয়ে কি কৈছে ইয়াত I am writing a book যেহেতু হিয়ে নিজৰ ভাষাৰে কৈছে that's why he is using I কিন্তু ইয়াত আমি এটা নিজৰ ভাষাৰে কম গতিকে he said that নিজৰ ভাষাৰে যেহেতু কম কিতাপখন লিখি থকা কামটো কোনে কৰি আছে আমাৰ হিয়ে কৰি আছে নে নাই গতিকে he said that he মনলৈ লৈ আনা past continuousৰ structureটো he was writing a book বুজিছানে কিমান সহজ কথাবোৰ একেবাৰে টান নাই কিন্তু বস্তুটো বুজিব লাগিব মানে সেন্টেন্সটো বুজি লব লাগিব অকল বলে ৰুল কিটা মনত ৰাখি লৈছো নহব এইবোৰ কেতিয়াবা হি হৈ যাব কেতিয়াবা বেলেগ কিবা হৈ যাব নাম থাকিলে বেলেগ হ'ব এই গুটেইবোৰ কথা ভালদৰে বুজি লব লাগিব মুখস্থ কৰিবলগীয়া ইয়াত একো নাই কিয়া
গতিকে ইয়াত কি হৈ গ'ল এতিয়া আমাৰ হি সেড আৰু আই এম ৰাইটিং আ বুক এই দুটা সেন্টেন্সক আমি একলগ কৰি ইনডাইৰেক্ট স্পিচটো আমি লিখিলো আৰু তাৰ উত্তৰত আমি পালো যে হি সেড দ্যাট কি পালো হি ওয়াজ ৰাইটিং আ বুক এটা চোৱাচোন এই পোৰশনটো ইয়াত আছিলে আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস আই এম ৰাইটিং এ বুক যেটো আমাৰ হৈ গ'ল পাষ্ট কন্টিনিউয়াস আৰু হৈ গৈ আমাৰ উত্তৰটো পালো যে হি ওয়াজ ৰাইটিং আ বুক বুজি পাইছানে জনাবা বুজি পাইছানে নাই মোক জনাবা কথাখিনি এতিয়া আমি দুটা পঢ়িলো দুটা কন্ডিশন আমি পঢ়িলো ইয়াৰ পিছৰ কিটা লৈ যাও মই যদি পাৰো আজিৰ এই ভিডিওটোতে মই টেন্সৰ কথাখিনি আলোচনা কৰি দিম নেক্সট ভিডিওত আৰু টেৰেশনৰ লগত ৰিলেটেড বহুখিনি কথা আছে সেইখিনি লৈ আমি যাম এতিয়া চোৱা যোনটো থাৰ্ড ৰুল তোমালোকক মই লিখাইছিলো থাৰ্ড ৰুলটো যিমান সম্ভৱ আছিল যে যদি ৰিপৰ্টেড ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব পাষ্টত থাকে আৰু যদি ডাইৰেক্ট স্পিচটো আমাৰ প্ৰেজেন্ট পাৰফেক্টত থাকে তেনেহলে কি হ'ব আমি কি লিখিছিলো পাষ্ট পাৰফেক্ট লৈ যাব এটা এটা সেন্টেন্স লৈ চাও যে পাষ্ট পাৰফেক্ট লৈনো কেনে কৈ যাব সো আমি হি সেড লৈ শিকাইছো বেলেগ আৰু কিবা লৈ আমি নেক্সট ভিডিওবোৰত কৰি যাম হি সেড এতিয়া আমাক লাগিব এটা প্ৰেজেন্ট পাৰফেক্টৰ সেন্টেন্স ধৰা মই লিখিলো হি কৈছে যে I have done my work. Here কি বুলি কৈছে যে I have done my work. এতিয়া এইটোক আমি ইনডাইৰেক্ট কৰিলে কি হ'ব আমাৰ হ'ব কি আমি ইয়াক কি হলে নিব লাগিব এইখিনি কথা আমি জানোৱে যে he said that আমি লগালো after that we have to convert the present perfect sentence into past perfect sentence a present perfect to kami past perfect to loi যাব লাগিব গতিকে he said that I to of course কি হ'ব he said that he past perfect to loi নিব লাগিব past perfect ৰ structure টো কি আছিল বাৰু had আছিল নে subject plus had আছিল নে he had then past participle he had done my work so ইয়াত আছে যে my work হি যেতিয়া নিজে কৈছিল মাই ওয়ার্ক আছিল গতিকে এতিয়া আমি ক'ব লাগিব যে তাৰ ওয়ার্ক হয় না নহয় এই কথাবোৰ বুজিব লাগিব সৰু সৰু তুমি গুটেই কথাখিনি জানা যে প্ৰেজেন্ট ইন পারফেক্টৰ সেন্টেন্সটো আমি পাষ্ট পারফেক্ট লৈ নিব লাগে তুমি জানা স্ট্ৰাকচাৰটো জানা কিন্তু তুমি মাইটোত মাই ওয়ার্কে লিখি থৈ গুছি আহিলা গুটেই সেন্টেন্সটো ভুল হৈ যাব গতিকে ইয়াত কি হ'ব যে হি সেড দ্যাট হি হ্যাড ডান কাৰ ওয়ার্ক কৰিলে বাৰু কি ডাইৰেক্ট স্পিচত হি মোৰ ওয়ার্ক কৰিছিল হি নিজে কৈ আছিল মোৰ ওয়ার্ক আৰু ইনডাইৰেক্ট স্পিচত আমি এতিয়া হিৰ কথাখিনি আমাৰ নিজৰ ভাষাৰে কৈ আছো গতিকে হি তাৰ ওয়ার্ক খিনি কৰিলে বুজি পাইছানে কি কৈছো যে হি সেড দ্যাট হি হ্যাড ডান হিজ ওয়ার্ক ঠিক আছে আমি পারফেক্টৰ কৰিলো ইয়াৰ পিছত আমি চাম পারফেক্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস থাকিলেনো কেনেদৰে চেঞ্জ হয় হেতু আমি চাই লওঁ বলা আমি আৰু সেন্টেন্সেস কৰিম তোমালোকক জাস্ট মই আইডিয়াটো দিছো আমি আহি থকা দিনত আৰু বহুত সেন্টেন্স কৰিম তোমালোকে চিন্তা কৰিব নালাগে যে এটা এটা সেন্টেন্স কৰি এৰি দিছে আৰু বহুত সেন্টেন্স কৰিম বহুত কথা আলোচনা কৰিব লগা আছে সৰু সৰুকে আমি আৰম্ভ কৰিছো এতিয়া এটা সেন্টেন্স লিখিম যত থাকিব আমাৰ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস লিখিলো he said I have been waiting for you কি লিখিছো যে I have been waiting for you প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস মনত আছে নাই তোমালোকৰ যে মই ৰয়ে আছো পঢ়িয়ে আছো খায়ে আছো চায়ে আছো এই ঠকাবোৰ আছিল কি আমাৰ পারফেক্ট কন্টিনিউয়াস গতিকে ইয়াত হিয়ে কৈছে যে I have been waiting for you মই তোমাৰ কাৰণে ৰয়ে আছো বুলি কৈছে এতিয়া এইটো বাৰু ইনডাইৰেক্ট লৈ নিলে কেনেকুৱা হ'ব একো চিন্তা কৰিবলগীয়া নাই যেহেতু আমাৰ আছে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসত আৰু ইয়াত তোমালোকে লৈ যাব লাগিব এতিয়া পাষ্ট পারফেক্ট কন্টিনিউয়াস লৈ he said that he
had been waiting for you. Okay, done. বুজি পাইছো নে? এতিয়া চোৱা কবলৈ গলে যে ৰিপৰ্টেড ভাৰ্ব যদি পাষ্টত থাকে তেনেহলে কেনে ধৰণৰ চেঞ্জেস হ'ব আমি আলোচনা কৰি শেষ কৰিছো আকৌ এবাৰ কওঁ শুনা এই যিখিনি ৰুল আমি শিকি আছো আমি এতিয়া আলোচনা কৰিছো এই কথাখিনি কেৱল সেইখিনি সেন্টেন্সৰ লগতহে প্ৰযোজ্য হয় যিখিনি সেন্টেন্সৰ ৰিপৰ্টেড ভাৰ্ব অৰ প্ৰিন্সিপাল ভাৰ্ব পাষ্টত থাকে এই কথাটো সদায় মনত ৰাখিবা যে মই এই কথাখিনি সেইখিনি সেন্টেন্সৰ কাৰণে কোৱা নাই যিখিনি সেন্টেন্সৰ ৰিপৰ্টেড ভাৰ্বটো প্ৰেজেন্টত আছে গতিকে আমি কেৱল পাষ্টত থকা ৰিপৰ্টেড ভাৰ্বৰ কাৰণেহে এই ৰুলখিনি শিকিছো পাষ্টত থকা ৰিপৰ্টেড ভাৰ্বৰ ক্ষেত্ৰতহে এইখিনি প্ৰযোজ্য বেলেগ কাৰো লগত তোমালোকে এইখিনি ইমপ্লিমেন্ট কৰিব নোৱাৰা কথাটো মনত ৰাখি লবা এতিয়া আমি শিকিম যে আমি জেনাৰেলি শিকিলো যে ৰিপৰ্টেড ভাৰ্ব পাষ্টত থাকিলে কেনে ধৰণৰ চেঞ্জেস হয় কেনেদৰে ডাইৰেক্ট স্পিচত থকা প্ৰেজেন্ট ইনডেফিনিট পাষ্ট ইনডেফিনিট হয় প্ৰেজেন্ট কন্টিনিউয়াস পাষ্ট কন্টিনিউয়াস present perfect past perfect and present perfect continuous past perfect continuous hoy we came to know ami discuss korilu egutei khini kotha etia ami alochona korim je mo koisu nohoy grammarot jiman rule ase rule nomonao himan kothai ase গতিকে ইমানখিনি সময় মই তো মছিছো হা আমি ইমানখিনি সময় আমি শিকি আহিলো যে ৰিপৰ্টেড ভাৰ্বটো যদি প্ৰেজেন্ট পাষ্টত থাকে তেনেহলে এনে ধৰণৰ চেঞ্জেস হয় চেঞ্জ হ'ব লাগিব এইখিনি এতিয়া আমি জানিম যে ৰিপৰ্টেড ভাৰ্ব যদি পাষ্টত থাকে তথাপিতো কিছুমান সেন্টেন্স আকো চেঞ্জ নহয় এই নিয়মৰ মানে আউটাৰ বাহিৰত গৈ পেলাই যিখিনি কথা আছে এইখিনি কথাও কিন্তু ভালকৈ মনত ৰাখি থব লাগিব কাৰণ পৰীক্ষাত ইয়াৰ পৰাহে কোৱেশ্চন আহে এতিয়া চোৱা একদম সহজভাৱে মই তোমালোকক এটা সেন্টেন্স লিখি দেখাম he said মই লিখিলো the milk is white ঠিক আছে কি লিখিছো যে he said দেখিয়ে তোমালোকে গম পাইছা কিহত আছে ৰিপৰ্টেড ভাৰ্ব পাষ্টত আছে milk is white কিহত আছে প্ৰেজেন্ট ইনডেফিনিটত আছে হয়নে milk is white এতিয়া জেনাৰেল ৰুল মতে কি হ'ব এইটো আছে পাষ্টত এইটো আছে প্ৰেজেন্ট ইনডেফিনিটত এটা মই লিখাই দিয়া ৰুল মতে এইটো সিধা পাষ্ট ইনডেফিনিট লৈ যাব লাগিব এটা মই ইয়াৰ উত্তৰটো লিখিম চোৱা মই লিখিছো যে he said that milk is white হৈছে নে এটা সেই ৰুলটো মতে যদি যাও তেনেহলে তো সেন্টেন্সটো ভুল হ'ল কাৰণ মই লিখিব লাগিছিল milk was white past indefinite আৰু মই লিখি দিলো সিধা present indefinite কিন্তু এই সেন্টেন্সটো শুদ্ধ হৈছে কিয় শুদ্ধ হৈছে কাৰণটো চোৱা এতিয়া যে ইয়াত জিনটো কথা কোৱা হৈছে ইয়াত ডাইৰেক্ট স্পিচত আমি জুনটো কথা লিখিছো যে milk is white এইটো হৈ গ'ল এটা চিৰন্তন সত্য এনেকুৱা কথা নহয় যে আজি গাখীৰখিনিৰ ৰং বগা হৈ আছে কাইলৈ পৰহিলৈ গাখীৰখিনিৰ ৰং কলা বা ৰঙা হৈ যাব এনেকুৱা হ'ব পাৰে নেকি it is impossible if we are going to mix something then it is possible কিন্তু নেচাৰেলি ইয়াৰ ৰং সদায় হোৱাইট হৈ থাকিব যিবোৰ কথা কাহানিও সলনি নহয় যিবোৰ কথা ইউনিভাৰ্সেল ট্ৰুথ চিৰন্তন সত্য সেই কথাবোৰ আমি ডাইৰেক্ট স্পিচত জিহতে নাথাকক কিয় যদিও ৰিপৰ্টেড ভাৰ্বটো পাষ্টত থাকিব কিন্তু এই ডাইৰেক্ট স্পিচত কোনো ধৰণৰ চেঞ্জেস নাহে কি কৈছো শুনা লিখা নাই গুটেখিনি কথা ৰিপৰ্টেড ভাৰ্ব পাষ্টত থাকিলেও যদি ডাইৰেক্ট স্পিচটো ইউনিভাৰ্সেল ট্ৰুথ হয় চিৰন্তন সত্য হয় বা হেবিচুৱেল একচন হয় তেনেহলে ইয়াত কোনো ধৰণৰ চেঞ্জেস নাহে যেনেদৰে আছে এজ ইট ইজ লিখি দিবা সেন্টেন্স শুদ্ধ ইয়াত যদি মই এটা কৰিলো হেতেন যে he said that milk was white তেনেহলে কি হলহেতেন যে হি কৈছিল যে গাখীৰৰ ৰং বগা আছিল গাখীৰৰ ৰং বগা নাছিল গাখীৰৰ ৰং বগাই হয় সদায় গতিকে যেটো কথা সদায় সত্য
যিটো কথাক আমি চেঞ্জ কৰিব নোৱাৰো সেই সেন্টেন্সবোৰো আমি চেঞ্জ নকৰাকৈ এজ ইট ইজ বহাই দিলেই হ'ল বুজি পাইছা কিহৰ কাৰণে আমি এটো ৰুলৰ বাহিৰত গৈও শুদ্ধ হ'ল কাৰণটো হৈছে সেইটো গতিকে এইটোৱে সেন্টেন্স নহয় ইয়াৰ উপৰিও আৰু যদি ধৰা কলে যে হি সেড আৰ্থ মুভছ ৰাউণ্ড দ্য সান পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে আমি ক'ব নোৱাৰো যে হি সেড দ্যাট আৰ্থ মুভড ৰাউণ্ড দ্য সান বুলি ক'ব নোৱাৰো কিয় কাৰণ এনেকুৱা কথা নহয় যে আজি পৃথিৱীখন ঘূৰি আছে কাইলৈ পৰহিলৈ পৃথিৱীখন নুঘূৰা হৈ যাব বা কাইলৈ পৰহিলৈ সূৰ্যটো পৃথিৱীৰ চাৰিওফালে ঘূৰিব এনে ধৰণৰ ঘটনা কেতিয়াও নঘটে গতিকে এইবোৰ যোনবোৰ ইউনিভাৰ্সেল ট্ৰুথ হয় যিবোৰ চিৰন্তন সত্য নো ওৱান কেন চেঞ্জ ইট এনে ধৰণৰ সেন্টেন্সবোৰত ৰিপৰ্টেড ভাৰ্ব পাষ্টতে থাকক প্ৰেজেন্টতে থাকক যিহতে নাথাকক কিয় আমাৰ ডাইৰেক্ট স্পিচত যোনটো সেন্টেন্স আছে সেইটো সেন্টেন্সে আমি বহুৱাব লাগিব বুজি পাইছা নিশ্চয় তোমালোকে ভিডিওটো যথেষ্ট লম্বা হ'ল 20 মিনিট কমপ্লিটে হৈ গ'ল তোমালোকৰ লগতে টেন্সৰ জেনাৰেল ৰুলখিনিৰ কথা পাতোতে আৰু দুই এটা কথা থাকিয়ে গ'ল ক'বলৈ কিন্তু ঠিক আছে নেক্সট ভিডিওত মই আকৌ লগ পাম আজি আমি ক'বলৈ গ'লে টেন্সৰ যিখিনি জেনাৰেল আমাৰ নেৰেশনৰ টেন্সৰ লগত ৰিলেটেড কথা এইখিনি আমি আলোচনা কৰিলো নেক্সট ভিডিওত আকৌ বাকি যিখিনি থাকিল ইয়াৰ উপৰি ইন্টাৰোগেটিভ সেন্টেন্সক কেনেদৰে চেঞ্জ কৰিব পাৰি ইয়াৰ উপৰি বহুখিনি কথা আছে সেই গুটেইখিনি লৈ মই আহিম তোমালোকৰ ওচৰলৈ আজিলৈ মই আহিছো দিয়া পঢ়া শুনা কৰি থাকা তোমালোকে থ্যাংক ইউ সো মাচ